সৰকাৰি জিঅ'টেকিং ঘৰৰ বাবে আহিছে সুখবৰ। জিঅ'টেকিং ঘৰ কেতিয়া লাভ কৰিব তাৰ তাৰিখ আহি গৈছে আৰু বাজেটো প্ৰকাশ পাইছে। যদি আপুনি জিঅ'টেক কৰি ৰাখিছে তেন্তে আপুনি ঘৰ কেতিয়া লাভ কৰিব, জিঅ'টেকিং ঘৰৰ বাজেট চৰকাৰে কিমান ধাৰ্য কৰিছে, কোনটো জিলাত কিমান টকাৰ ঘৰ দিয়া হ'ব, জিঅ'টেকিং ঘৰৰ প্ৰথম কিস্তি কেতিয়া লাভ কৰিব। যদি আপুনি জিঅ'টেক অনলাইনত কৰিছিলে তেন্তে আপোনাৰ জিঅ'টেকিংৰ ভেৰিফিকেশ্যন কিমান দিনত সম্পন্ন হ'ব আৰু অতিকৈ গুৰুত্বপূৰ্ণ চৰকাৰী ঘৰৰ ৩ নং কিস্তিৰ টকা কেতিয়া লাভ কৰিব। এই সকলোবোৰ কথা এইটো ভিডিঅ'ত জনাম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰিলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যদিহে আপোনালোকে চৰকাৰী ঘৰ বিচাৰে। নমস্কাৰ, স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আপুনি যদি চৰকাৰী ঘৰৰ বাবে জিঅ'টেকিং কৰিছিলে তেন্তে অতি শীঘ্ৰে আপুনি ঘৰ পাবলৈ গৈ আছে। চৰকাৰে প্ৰকাশ কৰিলে ঘৰৰ বাজেট আৰু ডিজাইন। এতিয়া কথাটো হ'ল কেতিয়া আপুনি ঘৰ লাভ কৰিব। চাওক, চৰকাৰে একজেক্ট ডেটটো কোৱা নাই, কিন্তু আপোনাৰ যদি জিঅ'টেকিং সকলোবোৰ প্ৰচেছ যেনে আধাৰ KYC, জব কাৰ্ড আপডেট, আধাৰ লিংক, বেংক পাছবুক, এই সকলোবোৰ আপোনালোকে আৱাজ প্লাছ 2024 এপৰ জৰিয়তে বা পঞ্চায়তৰ ছেক্ৰেটাৰীৰ সহায়ত যদি আপোনালোকে আপডেট কৰিলে তেন্তে আপুনি অতি শীঘ্ৰে লাভ কৰিব PM আৱাজ প্লাছৰ ঘৰ। ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা, আপুনি যদি আৱাজ প্লাছ এপ জৰিয়তে অনলাইন সেল্ফ জিঅ'টেক সাৰ্ভে কৰিছিলে তেন্তে কিমান দিনত আপোনাৰ জিঅ'টেকিং সাৰ্ভে ভেৰিফাই হ'ব আৰু কেতিয়া লিষ্ট আহিব। চাওক, অনলাইন প্ৰচেছটো অফলাইনতকৈ বহুত ফাষ্টেষ্ট হয়। কিয় কৈছো শুনক, অনলাইনত এবাৰতে সকলো ষ্টেপ কমপ্লিট হৈ যায়। যদি আপুনি সঠিককৈ কৰে তেন্তে এবাৰতে ফাইনেল লিষ্ট আহি যাব যদিহে আপুনি ঘৰ পোৱাৰ যোগ্য হয়। আৰু আপোনাৰ অনলাইন সেল্ফ জিঅ'টেক সাৰ্ভে 3 পৰা 5 দিনৰ ভিতৰত ভেৰিফাই হ'ব। তাৰ বাবে আপুনি এটা কাম কৰিব লাগিব, পঞ্চায়ত অফিচত ছেক্ৰেটাৰীক লগ কৰি সেল্ফ জিঅ'টেক সাৰ্ভেৰ কথা জনাব লাগিব আৰু ভেৰিফাই কৰি দিবলৈ ক'ব লাগিব। আচলতে তেখেতলোকক নকলেও নিজে হিতাধিকাৰীৰ ঘৰত ভিজিট কৰি তেওঁলোকে যোগ্য হ'লে তেখেতলোকক এপ্ৰুভ কৰি দিব লাগে। কাৰণ অনলাইনত কোনোবা সেল্ফ জিঅ'টেক সাৰ্ভে কৰিলে তেখেতলোকে গম পায় সেইটো তেখেতলোকৰ অথৰিটি আছে। জিঅ'টেকিং ঘৰৰ বাজেট জোন ৱাইজ অলপ বেলেগ বেলেগ হয়। চৰকাৰে জাৰি কৰা তালিকাৰ সহায়ত আপোনালোকক মই কথাটো বুজাম। চৰকাৰে সকলো জিলাক 5টা বেলেগ বেলেগ জোনত ভাগ কৰিছে। এতিয়া আপোনালোকে চাব পাৰিব আপোনাৰ জিলা কোনটো জোনত পৰে আৰু সেই হিচাপত আপুনি কিমান টকা লাভ কৰিব। ইয়াতে আপোনালোকে দেখা পাইছে চৰকাৰে জাৰি কৰা এটা তালিকা। ইয়াতে সকলোবোৰ ডিটেইলছ দিয়া আছে। প্ৰধানমন্ত্ৰী আৱাজ প্লাছ যোজনাৰ ঘৰৰ ডিজাইন আছে, বাজেট আছে, সকলোবোৰ এইটো তালিকাত দিয়া আছে, আপোনালোকে চাব পাৰিব। চাওক, ইয়াতে আপোনালোকে দেখা পাইছে অসমৰ মেপখন আৰু ইয়াতে আপোনালোকে দেখা পাইছে জোন A, জোন B পৰা জোন E লৈকে দিয়া আছে। আপোনালোকে ইয়াতে দেখা পাইছে বেলেগ বেলেগ কালাৰত এইবোৰ ডিভাইড কৰা আছে আৰু সেইটো হিচাপত আপোনালোকৰ যোনটো টকা হয় ডিষ্ট্ৰিক্ট ৱাইজত অলপ বেলেগ বেলেগ হ'ব পাৰে। ইয়াতে আপোনালোকক মই কৈ আছো। চাওক, ইয়াতে প্ৰথম আহিলে জোন A। ইয়াতে আপোনালোকে দেখা পাইছে জোন A ঘৰৰ টাইপবোৰ এনেধৰণৰ হ'ব। ৰিকমেণ্ডেশ্যন ফৰ বিল্ড ফৰ্ম, কেনেকৈ আপোনালোকে ঘৰ বনাব লাগিব বা বনাব পাৰে এই জোন ৱাইজত আপোনালোকক দিয়া আছে। আৰু এই জোন এত কোনটো ডিষ্ট্ৰিক্ট আছে আপোনালোকে চাব পাৰিব। মৰিগাঁও, নলবাৰী, দৰং আৰু কিছুমান ডিষ্ট্ৰিক্ট থাকিব পাৰে, আপোনালোকে সেইটো চাই ল'ব। ৰিকমেণ্ডেশ্যন আপোনালোকক দিয়া আছে বা আপোনালোকে যদি এইটো টাইপত যদি ঘৰটো বনাব নিবিচাৰে তেন্তে আপোনালোকে অলপ বেলেগকৈ বনাব পাৰিব, একো আপত্তি নাই। আৰু ইয়াতে আপোনালোকে দেখা পাইছে জোন এৰ টোটেল কষ্ট কিমান আছে। আপোনালোকে দেখা পাইছে 1,64,737 প্লাছ আপোনালোকে মিস্ত্ৰী খৰচৰ বাবে 30,000 টকা এক্সট্ৰাকৈ পাব। আৰু ইয়াতে আপোনালোকে দেখা পাইছে ঘৰৰ যোনটো ডিজাইন হয় স্কোৱাৰ ফুট হিচাপত দিয়া আছে, কোনটো ৰুম কিমান স্কোৱাৰ ফুট থাকিব। কিচেন দিয়া আছে, ৰুম 1 দিয়া আছে, ৰুম 2 দিয়া আছে, আপোনালোকে দেখা পাইছে। এনেকৈ আপোনালোকে বনাব পাৰিব আৰু বাৰাণ্ডা দিয়া আছে। আপোনালোকে ইয়াতে দেখা পাইছে কষ্ট এষ্টিমেট ফৰ জোন A ডিজাইন 01। ইয়াতে দেখা পাইছে আপোনালোকে আইটেম আৰু কষ্ট দিয়া আছে। ৰুমত কিমান টকা খৰচ হ'ব, কিচেনত কিমান টকা খৰচ হ'ব, বাৰাণ্ডাত কিমান টকা খৰচ হ'ব সেইটো দিয়া আছে। আৰু লগতে আপোনালোকক মই কৈছো যে 30,000 টকা মিস্ত্ৰীৰ কাৰণে এক্সট্ৰাকে টকা দিয়া হ'ব। ঠিক তেনেদৰে জোন বিত আপোনালোকে দেখা পাইছে এনেকৈ ঘৰটো বনাব লাগিব বা এনেধৰণৰ ঘৰ আপোনালোকে বনাব পাৰিব। চাওক, ইয়াতে আপোনালোকে ডিষ্ট্ৰিক্টটো চাব পাৰে। ইয়াতে দিয়া আছে মাজুলীৰ এক্সাম্পল দিয়া আছে আৰু আপোনালোকে এইটো হিচাপত আপোনালোকে চাব পাৰিব ইয়াত যোন ডিষ্ট্ৰিক্ট ইয়াতে অন্তৰ্ভুক্ত হয়। ধৰক ধেমাজি ইয়াত থাকিব, লখিমপুৰ থাকিব, তেনেকৈ আপোনালোকে চাব পাৰিব। আৰু বাকীবোৰ চিষ্টেম ছেমে থাকিব, যি কম্পনেণ্ট ইউজ কৰিবলগীয়া থাকে বা বাৰাণ্ডা এইবোৰ চব ছেমে থাকিব। আপোনালোকে জাষ্ট যোনটো এমাউণ্ট হয় সেইটো আপোনালোকে ইয়াতে চাব পাৰিব। টোটেল কষ্ট 1,42,091 ৰুপিজ ইয়াতে আপোনালোকে দেখা পাইছে আৰু 30,000 এক্সট্ৰা কষ্ট থাকিব মিস্ত্ৰীৰ বাবে। আৰু তেনেকৈ আপোনালোকে গোটেইবোৰ ডিটেইলছ আপোনালোকে চাব পাৰিব। ইয়াতে জোন চিৰ কথা দিয়া আছে আৰু ইয়াতে আপোনালোকে কষ্টটো চালে 1,62,000 দিয়া আছে। আৰু তেনেকৈ আপোনালোকে জোন ডিৰ চাব পাৰিব। ঘৰৰ ডিজাইনটো এনেকৈ থাকিব আৰু আপোনালোকে ইয়াতে নিজৰ ডিষ্ট্ৰিক্টবোৰ চাব পাৰিব, কাৰণ ইয়াতে দিয়া আছে যোনটো মেপটো আপোনালোকে দেখা পাইছে। ইয়াতে এই মেপৰ সহায়ত আপোনালোকৰ যদি ডিষ্ট্ৰিক্ট ইয়াতে পৰে তেন্তে আপোনালোকে
এইটো হিচাপত ঘৰৰ যোনটো টকা হয় সেইটো আপোনালোকে পাব তাৰ পাছতে আপোনালোকে এটা চাব পাৰিব ইয়াৰ টোটেল কষ্ট কিমান দিয়া আছে 1,54,000 to 30 rupees দিয়া আছে আৰু এনেকৈ আপোনালোকে চাব পাৰিব ঘৰৰ যোনটো এস্টিমেট হয় কিমান কোনটোত আপোনালোকে খৰচ কৰিব পাৰিব ইয়াত দিয়া আছে ৰুম কিচেন বাৰান্দা সকলোবোৰ সেমে থাকে খালি আপোনালোকৰ এমাউন্টটো অলপ বেলেগ বেলেগ হ'ব আৰু ঘৰৰ ডিজাইনটো অলপ বেলেগ বেলেগ হ'ব ইয়াতে আপোনালোকে জোন এৰ ডিজাইনটো চাব পাৰিব ইয়াতে আপোনালোকে দেখা পাইছে জোন এৰ ডিজাইনটো ডিস্ট্ৰিক্ট কৰিমগঞ্জ তেনেকৈ আপোনালোকে চাব পাৰিব আৰু ইয়াতে এমাউন্টটো দিয়া আছে 1,62,081 rupees এনেকৈ আপোনালোকে সকলোবোৰ ডিটেইলছ চাব পাৰিব আৰু এটো PDF ৰ লিংকটো আপোনালোকক মই ডেসক্ৰিপচনত দি দিম আপোনালোকে হেতাত ক্লিক কৰি সম্পূৰ্ণ PDF টো ডাউনলোড কৰি আপোনালোকে চাব পাৰিব এতিয়া আমি আহিছো অন্তিম পইণ্টটো জিঅ' টেকিং ঘৰৰ প্ৰথম কিস্তি কেতিয়া সোমাব পাৰে যদিহে আপুনি জিঅ' টেকিংৰ সকলো প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন কৰিছে তেন্তে অতি শীঘ্ৰে আপোনাৰ প্ৰথম কিস্তিৰ টকা লাভ কৰিব কাৰণ ইতিমধ্যে চৰকাৰে জিঅ' টেকিংৰ যোনটো ঘৰৰ বাজেট আৰু ডিজাইন ৰিলিজ কৰিছে লগতে চৰকাৰী ঘৰৰ 3 নং কিস্তিৰ টকা কেতিয়া লাভ কৰিব হেতু যদি জানিব বিচাৰে তেন্তে কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'ত জনাম কিয় সোমোৱা নাই আৰু কেতিয়া সোমাব পাৰে আৰু এনে ধৰণৰ চৰকাৰী ৰিলেটেড যিকোনো স্কিমৰ কথা বা আঁচনিৰ কথা আপোনালোকে যদি জানিব বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে কাৰণ মই আপোনাৰ বাবে এনে ধৰণৰ ইনফৰ্মেটিভ কন্টেন্টবোৰ আনি থাকো গতিকে ভিডিঅ'টো আপোনালোকে ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আৰু আজি আপোনালোকক মই চেনেলটো সাবস্ক্ৰাইব কৰিব নকওঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে যদি আপোনালোকৰ অশেষ ধন্যবাদ আৰু আমি অন্য এটা ভিডিঅ' লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম